Well, another day, another chapter. Chemical kinetics. Let's do this chapter actually in a good manner. Okay. First of all, rate of chemical reaction. এইটো মানে কি বুঝায়? Rate of chemical reaction মানে কি? I have wrote what it is called in SMS. Okay. So, let's consider a reaction. ধৰি লোৱা reactant over product কৈছে. আগতে এইটো আছিল, then এইটো হৈছে. Okay. ধৰি ল'লোঁ যেতিয়া সময় শূন্য আছিল যেতিয়া আৰু কি ৰিয়েকশ্যনটো ষ্টাৰ্ট হৈছিল তেতিয়া ধৰি ল'লোঁ আমি ইয়াৰ 100 আছিল হয় এণ্ড ইয়াৰ ধৰিলোঁ 0 থাকিল কিয় কাৰণ যেতিয়াও এটা ৰিয়েকশ্যন ষ্টাৰ্ট হয় তেতিয়া ফাৰ্ষ্টত এই ৰিয়েক্টেণ্টটো যি থাকে সেইটো সদায় গোটেই থাকে ৰাইট ফুল থাকে আৰু প্ৰডাক্টত সদায় 0 থাকে আৰু যদি চোৱা যেতিয়া আমি চাই বনাওঁ অ'কে চাই বনোৱাৰ কি হয় যেতিয়া আমি পানীত এইটো ধৰিলোঁ ৱাটাৰ ইয়াতে যেতিয়া আমি চেনি চাহপাত দিওঁ একদম যেতিয়া টাইম 0 যেতিয়া দিওঁ মাত্ৰ তেতিয়া থৰি থাকে ডাইৰেক্টলি চাই হয় নহয় ৰাইট টাইম লাগে চ' চিমিলাৰলি এট টাইম ইকুৱেলছ টু 0 ৰিয়েক্টেণ্ট ফুল আছে ধৰি লোৱা এণ্ড প্ৰডাক্ট কি থাকিব প্ৰডাক্ট অলৱেজ 0 থাকিব দেন ধৰি লোৱা এটা টাইম হৈ গ'ল টি ইকুৱেলছ টু ধৰি লোৱা 10 ছেকেণ্ড হ'ল অ'কে টি ইকুৱেলছ টু 10 ছেকেণ্ড হ'ল আৰু ধৰি লোৱা ইটো 50 হৈ গ'ল তো ইয়াৰ যদি 50 হৈছে এইটো কিমান হ'ব লাগিব 50 হ'ব লাগিব হয়নে নহয় কাৰণ 100ৰ পৰা যদি 50 গিছে ইয়াতে 50 হ'ব লাগিব ৰাইট অ'কে চ' ইটো কেছত ৰেট অফ ৰিয়েকশ্যন আমি কি বুলি লিখিম চ' ৰেট অফ ৰিয়েকশ্যন ডাইৰেক্ট ফৰ্মুলা এইটো হ'ব যে মাইনাছ লিখি দিম আগতে কিমান আছিল 100 আছিল ৰাইট 100 আছিল নে নাই চৰি 100 আছিল আৰু পাছত কি আছিল 50 ফাইনেল কি আছে ফাইনেল কনচেনট্ৰেশ্যন কিমান 50 এইটো ফাইনেল কনচেনট্ৰেশ্যন ৰিয়েক্টেণ্টৰ আৰু এইটো ইনিচিয়েল আছিল চ' ফাইনেল মাইনাছ ইনিচিয়েল আৰু টোটেল টাইম কিমান এইটো ফাইনেল টাইম ইনিচিয়েল টাইম 10 মাইনাছ 0 মাইনাছ 50 বাই 10 0 0 কটা যায় এতিয়া মাইনাছ 5 থাকি গ'ল হয় 5 আহিছে ৰেট অফ ৰিয়েকশ্যন কিমান আহিছে 5 আহিছে এইটো তেতিয়া যেতিয়া আমি ৰিয়েক্টেণ্টৰ ছাইডৰে চাওঁ অ'কে ৰিয়েক্টেণ্টৰ ছাইডৰে যেতিয়া লিখি আছোঁ এনেকৈ লিখি আছোঁ এবাৰ ধৰি লোৱা প্ৰডাক্ট ছাইডৰ পৰাই লিখিম প্ৰডাক্ট ছাইড যেতিয়া প্ৰডাক্টৰ ছাইডৰ পৰাই চাওঁ ইনিচিয়েলি ফাইনেলি কিমান আছে 50 ইনিচিয়েলি কিমান আছে 0 50 মাইনাছ 0 টাইম কিমান আগত 10 আছিল আৰু ফাইনেলি 10 আছিল ইনিচিয়েলি 0 আছিল 5 হৈছে এটা বস্তু চাবা যেতিয়া মই ৰিয়েকশ্যন চাইডটাৰ পৰা ৰেট অফ ৰিয়েকশ্যন ওলাব গৈছিলোঁ মানে ৰিয়েকশ্যনৰ কনচেনট্ৰেশ্যন ইউজ কৰি ৰেট অফ ৰিয়েকশ্যন ওলাইছিলোঁ মই আগত মাইনাছ চাইন দিছোঁ বা যেতিয়া প্ৰডাক্ট চাইডৰে লিখিলোঁ তেতিয়া মই মাইনাছ চাইন দিয়া নাই এইটো মনত ৰাখিবা ওলাই কিনকে ফাইনেল কনচেনট্ৰেশ্যন মাইনাছ ইনিচিয়েল কনচেনট্ৰেশ্যন ডিভাইডেড বাই টোটেল টাইম যদি ৰিয়েকশ্যন ছাইডৰ পৰা লওঁ মাইনাছ থাকে আৰু যদি প্ৰডাক্ট ছাইডৰ পৰা লওঁ মাইনাছ নাথাকে another example okay consider rate 2r আছে okay example লৈ লওঁ এটা ৰিয়েকশ্যন বনাম আমি ধৰি লোৱা 5H2O ৰিয়েক্ট কৰি হেনা 5O2 বনাইছে 5O2 নহয় 4O2 বনাইছে it is just considering we are considering something like this okay considering something like this 5H2O দি 4O2 বনাইছে okay T equals to 0 যেতিয়া আছিল ধৰি লোৱা ইয়াতে 50 আছিল এনে কিমান থাকিব 0 থাকিব T equals to T ধৰি লোৱা এইটো হৈ গ'ল যা T equals to T আমি ধৰি ল'লোঁ এইটো 25 হ'ল 25 নহয় দিয়া 20 হ'ল টাইমটো T নহয় ধৰি লোৱা কিমান ধৰিম 10 ছেকেণ্ডে ধৰিলোঁ 20 হ'ল আৰু এইটো ধৰিলোঁ আমি 30 হ'ল বুলি ধৰিলোঁ চৰি 20 যদি 30 হ'ব অ'কে চ' T equals to 0 50 আছিল এইটো 0 থাকিব অবভিয়াছ কথা T equals to 10 ছেকেণ্ডত 20 হ'ল আৰু এইটো আমি 30 হ'ল বুলি ধৰিলোঁ ইয়াতে ৰেট অফ ৰিয়েকশ্যন আমি কেনেকৈ লিখিম ৰেট অফ ৰিয়েকশ্যনটো মই R বুলি লিখি দিলোঁ অ'কে প্ৰডাক্ট ছাইডৰ পৰা লিখিম এই প্ৰডাক্ট ছাইডৰ পৰা লিখিম মাইনাছ
কি আছে 20 minus 50 time 10 minus 0 but ইয়াতে এটা বস্তুৰে মাল্টিপ্লাই হ'ব ইয়াৰে চোৱা ৰিয়েকশ্যনটোত ইয়াতে আগত কি আছিল একো নাথাকা মানে 1 আছিল ৰাইট হয়নে নহয় 1 আছিল ইয়াতে একো নাথাকা মানে 1 আছিল বাট ইয়াতে যদি চাওঁ ইয়াতে কি আছে ৰিয়েকশ্যন সাইডত 5 আছে ৰাইট সো ইটোক মই মাল্টিপ্লাই বাই 1 বাই 5 কৰি দিম ওকে দেন সলভ কৰি নে ওলাব এতিয়া যদি প্ৰডাক্ট সাইডৰ পৰা চাওঁ আমি প্ৰডাক্ট সাইডৰ পৰা সিম টু সিম যদি লিখা চাওঁ কিমান আছে 30 minus 0 10 minus 0 30 divided by 10 0 0 ইয়াতে কিমান আছিল 4 আছে so 3 multiplied by 1 by 4 ওকে এনেকৈ ৰেট অফ ৰিয়েকশ্যন ওলোৱা যায় যেতিয়া এই ফাইনেল মাইনাছ ইনিচিয়েল যদি আগত কিবা থাকে হিটোক 1 বাই কিবা কৰি দিও আমি 1 বাই হে নাম্বাৰটা মাল্টিপ্লাই কৰি দিও মানে ডেফিনিট ফৰ্মুলাটা দুখন তোমাক ধৰি লোৱা n ৰিয়েক্টেন্ট আছে আৰু যদি m প্ৰডাক্ট ফৰ্ম কৰিছে ৰেট অফ ৰিয়েকশ্যন হ'ব তোমাৰ 1 by n ইটো মই ৰিয়েক্টেন্স সাইডৰ পৰা লিখছো ওকে মাইনাস থাকিব এটা মানে final minus initial concentration final minus initial time এই ফৰ্মুলাত লিখা যায় ওকে এই ফৰ্মুলাত লিখা যায় এবাৰ ধৰি লোৱা এটা ৰিয়েক্টেন্ট নাই দুটা ৰিয়েক্টেন্ট আছে ওকে এন্ড মনত ৰাখিবা এটা বস্তু মনত ৰাখিবা এই যোনটো বস্তু পাইছা চোৱা এই ৰিয়েকশ্যন দুতে বা এইটোতে চোৱা এখিনি চোৱা কিমান পাম -20 -50 20 -50 কিমান হয় 30 আৰু ইবাগে যদি চাওঁ 10 0 কাটা যায় 3/5 সামথিং এনে আহিব এনেতো হেনেকৈ আহিব মানে এটা বস্তু মানে এইটো এক্সাম্পল ধৰিছো এটা বস্তু মনত ৰাখিবা যে ৰেট অফ ৰিয়েকশ্যন যে আছে ইটো সদায় মাইনাস অফ যদি ৰিয়েক্টেন্টৰ ফাইনাল মাইনাস ৰিয়েক্টেন্ট অফ ইনিশিয়াল লবা এন্ড টাইম ফাইনাল মাইনাস টাইম ইনিশিয়াল আৰু এই ভ্যালুটা ইখিনিৰ সমানটো হয় প্ৰডাক্টৰ ফাইনাল মাইনাস প্ৰডাক্টৰ ইনিশিয়াল এন্ড টাইমৰ ফাইনাল মাইনাস টাইম অফ ইনিশিয়াল সদায় এটা অলৱেজ হয় খালি ৰিয়েক্টেন্ট যেতিয়া লবা এই মাইনাস থাকব আৰু এই এম ইনকে যদি থাকে ইনকে হৈ যাব এবাৰ ধৰি লোৱা এটা ৰিয়েকশ্যন ধৰিম য'ত দুটা ৰিয়েক্টেন্ট থাকিব আমাৰ ওকে দুটা ৰিয়েক্টেন্ট যদি থাকে দুটা যদি ধৰি লোৱা nr1 plus mr2 আছে দেন ধৰি লোৱা কিবা এটা pq1 প্ৰডাক্ট ফৰ্ম কৰিল ইটোৰ কাৰণে কেনেকৈ লিখা যাব ৰেট হ'ব -1 by n r1 ৰ ফাইনেল মাইনাস r1 ৰ ইনিশিয়াল ডিভাইডেড বাই t ফাইনেল মাইনাস t ইনিশিয়াল মানে আমি এটা ৰিয়েক্টেন্টৰ লিখলিও হয় এন্ড ইটাৰ ভ্যালু কিহৰ সমান হ'ব আৰু মাইনাস অফ এইটা আৰু এটা ৰিয়েক্টেন্ট আছিল না আমাৰ r2 ফাইনেল মাইনাস r2 ইনিশিয়াল টাইম ফাইনেল মাইনাস টাইম ইনিশিয়াল ওকে মাল্টিপ্লাইড বাই 1 বাই m আছে এন্ড ইটাৰ ভ্যালু ইকুৱেল হ'ব আৰু প্ৰডাক্টৰ যি আছে লিখা এই বস্তুটা লিখি দিম ওকে ইটো হিচাপত ৰেট অফ ৰিয়েকশ্যনছৰ ক্যালকুলেশন কৰা হয় now what is the definition of okay this is rate of reaction first কথা next যোনটো আহিব কজ অলপ সময়লৈকে এটাই থাকিব এটোৰ এক্সাম্পল মই দি দিলো তোমাক factors influencing rate of reactions okay গাৰতৰ নাজিয়ে লিখা আছে factors influencing এটা হয় this is like not important I will just পিছত কৈ দিম দিয়া এটো ইমান ইম্পৰ্টেন্ট নহয় আমি ইম্পৰ্টেন্ট পাৰ্টছ খিনি চাওঁ ইবাৰ আমি আহি পাওঁ অৰ্ডাৰ অফ ৰিয়েকশ্যন কি হয় অৰ্ডাৰ অফ ৰিয়েকশ্যন এই অলপ আগত যোনটো বস্তু বুজালো সেই বস্তুটো কিন্তু মনত ৰাখিবা দেই বহুত ইম্পৰ্টেন্ট অলপ আগত যোনটো বস্তু বুজালো হেতুৰ ডাইৰেক্ট কোৱেশ্চনছ আহিব পাৰে ওকে অৰ্ডাৰ অফ ৰিয়েকশ্যন ধৰি লোৱা এটা ৰিয়েকশ্যন আছে আমাৰ ধৰি লোৱা n of h2o আছে
A, okay, n ধৰি ল 2H2O আছে প্লাছ 3CO2 আছে এনে জাষ্ট এইটো কনচিডাৰ কৰিছোঁ অ'কে আৰু ধৰি ল 5CO2 ফৰ্ম কৰিছে চৰি 5CH4 ফৰ্ম কৰিছে প্লাছ কিবা ফৰ্ম কৰিছে আৰু অ'কে ছাপ'জ এইটো আমি এটা ৰিয়েকশ্যন ধৰি ল'লোঁ এবাৰ এই ৰিয়েকশ্যনটোৰ বাবে অৰ্ডাৰ অফ ৰিয়েকশ্যন কি ওলাম অ'কে মনত ৰাখিবা এই অৰ্ডাৰ অফ ৰিয়েকশ্যন যোনটোক R বুলি লিখোঁ ইটো ডাইৰেক্টলি প্ৰপৰ্চনেল হয় H2ৰ কনচেনট্ৰেশ্যন আৰু CO2ৰ কনচেনট্ৰেশ্যনৰ লগত H2 আৰু CO2ৰ কনচেনট্ৰেশ্যনৰ লগত কিয় ডাইৰেক্টলি প্ৰপৰ্চনেল কাৰণ ইহা আছে ৰিয়েক্টেণ্ট ছাইডত যোনটো বস্তু ৰিয়েক্টেণ্ট ছাইডত থাকে সেইটোৰ লগত ৰেটৰ ডাইৰেক্টলি প্ৰপৰ্চনেল আছে আৰু যেতিয়া মই এনকে কিবা লিখিছোঁ ধৰি লোৱা এইটো এই বক্সটাত যদি থাকে এইটো কনচেনট্ৰেশ্যন কোৱা যায় কনচেনট্ৰেশ্যন এছামিছত কি কয় নাজানো দিয়ে ইয়াতে মই বুকখনত চালোঁ নাপালোঁ আৰু কনচেনট্ৰেশ্যন আৰু মলাৰিটি যে আছে এই দুটা বস্তু ছেইম মনত ৰাখিবা সদায় মনত ৰাখিবা কনচেনট্ৰেশ্যন আৰু মলাৰিটি ছেইম ধৰি লোৱা এটা এক্সাম্পল ধৰি লোৱা A প্লাছ B C প্লাছ D ফৰ্ম কৰি আছে অ'কে চ' ৰেটটো যে থাকিব সেইটো ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব এৰ কনচেনট্ৰেশ্যন আৰু বিৰ কনচেনট্ৰেশ্যনৰ লগত ডাইৰেক্টলি প্ৰপৰ্চনেল এইটো মনত ৰাখিবা এবাৰ যদি মই প্ৰপৰ্চনেল এই চাইনটোৰ জেগাত যদি ইকুৱেল দিব খোজোঁ ইয়াতে মই এতিয়া কে দিব লাগিব হয় নহয় কে দিব লাগিব যদি প্ৰপৰ্চনেলৰ পৰা ইকুৱেল চাইন দিব খোজোঁ তো কে এটা দিব লাগিব কেটোক কোৱা যায় ৰেট কনষ্টেণ্ট অ'কে মনত ৰাখিবা কেটোক কোৱা যায় ৰেট কনষ্টেণ্ট অ'কে ৰিমেম্বাৰ দিছ থিং আৰু তোমাক কেৰ কিবাটো সোধেই কেৰ কিমান ভেলু ধৰি লোৱা কৈ আছোঁ দিয়া এইটো আগলৈ এবাৰ অৰ্ডাৰ অফ ৰিয়েকশ্যনৰ ডেফিনিশ্যনটো কি ইয়াতে দিয়া আছে বিক্ৰিয়কৰ গতিকক প্ৰবিভাৰতত আজি দিয়া আছে অ'কে অৰ্ডাৰ অফ ৰিয়েকশ্যন কি হ'ব চোৱা R ইকুৱেলছ টু কে এ বি ইয়াতে কিবা এক্স থাকিব ৱাই থাকিব অ'কে মানে এক্স ৱাই ইয়াতে এক্স ৱাই কিবা এনেকৈ থাকিব ৰেট ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল A টু দি পাৱাৰ ছামথিং এণ্ড B টু দি পাৱাৰ ছামথিং থাকিব অ'কে অৰ্ডাৰ অফ ৰিয়েকশ্যন আমি ফৰ্মুলা লিখি দিওঁ এছামিছত এইটো কনভাৰ্ট কৰি ল'বা এইটো ডেফিনিশ্যনটো মই তোমাক লিখি দিওঁ ইট ইজ the sum of the power of the reactants raised to এইটো ডেফিনিশ্যন বুজাই দিওঁ কি ইয়াতে লিখিছিলোঁ কি R is directly proportional A to the power X B to the power Y ইটাৰ যদি মোক অৰ্ডাৰ সোধে গাইবা অৰ্ডাৰটো হ'ব এক্স প্লাছ ৱাই অৰ্ডাৰ অফ দ্য ৰিয়েকশ্যনৰ ডেফিনিশ্যনটো হ'ল যে যেতিয়া মই এই ফৰ্মুলাত লিখোঁ বা যেতিয়া মই R ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু A টু দি পাৱাৰ এক্স B টু দি পাৱাৰ ৱাই লিখোঁ য'ত এক্স আৰু ৱাই যি হ'ব পাৰে যিকোনো বস্তু হ'ব পাৰে আৰু সেই দুটাৰ চাম এক্স প্লাছ ৱাইৰ চামটোক অৰ্ডাৰ বুলি কোৱা যায় এক্সাম্পল ধৰিম আমি ধৰি লোৱা R ইকুৱেলছ টু কে A to the power 0 ধৰছোঁ এণ্ড B to the power 1 ধৰছোঁ চ' ইয়াতে অৰ্ডাৰ হ'ব আমাৰ 0 প্লাছ 1 হ'ব অৰ্ডাৰ অ'কে দিছ ইজ অৰ্ডাৰ অফ ৰিয়েকশ্যন ৰাইট ডান অ'কে এণ্ড এবাৰ তোমাৰ ৰেট কনষ্টেণ্ট যোনটোক আমি কি কওঁ ইয়াৰে ইউনিট কি হ'ব ইয়াৰে ইউনিটটো হয় মোল 1 minus n liter n minus 1 second inverse এই nটো কি মই কওঁ n is your order of reaction মনত ৰাখিবা ৰেট অফ ৰিয়েকশ্যনৰ ডেফিনিশ্যনটো চাই ল'বা প্লিজ এছামিছৰ পৰা চাই ল'বা বহুত ইম্পৰ্টেণ্ট সুধি থাকে এইটোৰ এক্সাম্পল ল'ম ধৰি লোৱা বা ৰেট লিখা আছে কে এ টু দি পাৱাৰ ধৰি লোৱা 4 ধৰিলোঁ B to the power ধৰি লোৱা 2 ধৰিলোঁ অ'কে অৰ্ডাৰ কিমান হ'ব ইয়াতে 4 প্লাছ 2 কিমান 6 আৰু মোক ধৰি লোৱা কেৰ কিবা সুধিছে ইউনিট সুধিছে চ' কি ইউনিট কি হ'ব মোল 1 মাইনাছ অৰ্ডাৰ কিমান 6 লিটাৰ 6 মাইনাছ 1 ছেকেণ্ড ইনভাৰ্ছ যোনটা হ'ব মোল মাইনাছ 5 লিটাৰ 5 ছেকেণ্ড ইনভাৰ্ছ
এনকে কেৰ ইউনিটছটা ওলোৱা যায় কেৰ ইউনিটছ কেনেকৈ ওলাই এইটোৰ ওপৰত ডাইৰেক্ট কুৱেশ্যন সোধে অ'কে দিছ ইজ দ্য ছেকেণ্ড থিং ডেট ইউ শুড নো অৰ্ডাৰ আমি চাই ল'লোঁ কিবাটো চাই ল'লোঁ অ'কে অৰ্ডাৰ অফ ৰিয়েকশ্যন আমি কি চালোঁ আমি তাৰপিছত চালোঁ যে এইটো কেনেকৈ ওলাব পাৰি ইয়াতে বুকত যি এক্সাম্পলছ দি আছে সেই সেনেকুৱা টাইপৰ এক্সাম্পলছো মই দি দিছোঁ আৰু ৰিয়েকশ্যনছৰ কি সুধিব পাৰে সেইটোও দি দিছোঁ অ'কে নেক্সট আৰু এটা ডেফিনিশ্যন আহিব হা মলিকুলাৰিটি অফ এ ৰিয়েকশ্যন এইটো ডেফিনিশ্যনটো চাই ল'বা আমি ইয়াতে তোমালোকৰ এছামিছত কি কয় ডেফিনিশ্যনটো নাজানো বাট ইমান টাফ নহয় দিয়া ডেফিনিশ্যনটো চাই ল'বা মই বুজাই দিম এটা বস্তু মনত ৰাখিবা এই মলিকুলাৰিটি যে আছে কেতিয়াও ফ্ৰেকশ্যন হ'ব নোৱাৰে নিগেটিভ হ'ব নোৱাৰে আৰু জিৰ' হ'ব নোৱাৰে যদি ক'ৰবাত লিখি দিয়ে আৰু কি ধৰি লওক ক'ৰবাত লিখি দিল মলিকুলাৰিটি অফ এ ৰিয়েকশ্যন ইজ -1 এইটো কেতিয়াও নোৱাৰে ইম্পচিবল হ'বই নোৱাৰে কেতিয়াও ডেফিনিশ্যনটো চাই ল'বা আৰু মলিকুলাৰিটিৰ অফ এ ৰিয়েকশ্যনটো কেতিয়াও ফ্ৰেকশ্যন নিগেটিভ আৰু জিৰ' হ'ব নোৱাৰে অ'কে এইবাৰ আমি আহি পাম অৰ্ডাৰ ৰিয়েকশ্যনছ যোনটো আমি আহি পাম ফাৰ্ষ্টতে আমি আহি পাম জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন অলপ আগত যদি মনত আছে আমি অৰ্ডাৰ কেনেকৈ ওলাইছিলোঁ চাইছিলোঁ ইয়াতে যেনেকৈ আমি অৰ্ডাৰ ওলাইছিলোঁ দেন ইয়াতেও আমি অৰ্ডাৰটো ওলালোঁ এইবাৰ আমি সেনেকৈ চাম জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন মানে কি এক্স প্লাছ ৱাই জিৰ' হ'ব লাগিব অ'কে ধৰি লোৱা এটা ৰিয়েকশ্যন আছে ৰেট টু পি প্ৰডাক্ট অ'কে আমি জানো যে আৰ অ'কে এতিয়া বেলেগ ধৰিম এ টু পি হৈছে ধৰি লোৱা অ'কে আমি জানো যে ৰেট ইজ ইকুৱেলছ টু কে এ হ'ব এবার যদি জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন হ'ব লাগে ইয়াৰ ওপৰত কি থাকিব লাগিব এটা জিৰ' থাকিব লাগিব হয়নে নহয় তেতিয়াহে ৰেট অফ অৰ্ডাৰটোৰ কিবা হ'ব জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন হ'ব হয়নে নহয় আৰু এ টু দি পাৱাৰ জিৰ' এনিথিং টু দি পাৱাৰ জিৰ' কি হ'ব আৰ ইকুৱেলছ টু কে হয় নহয় এইটো হয় জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন এইটো আৰু এটা ৱেট লিখাই আমি লিখিব পাৰোঁ এ টি ইকুৱেলছ টু এ নট মাইনাছ কে টি ভাবিছা চাগে কি বা লিখিলোঁ এইটো বুজাই আছোঁ ধৰি লোৱা এটা ৰিয়েকশ্যন আছে এ পেৰে বি গিছে অ'কে টাইম শূন্য আছে টাইম শূন্যত ধৰি লোৱা ইয়াৰ এনত কনচেনট্ৰেশ্যন আছে তো ইয়াৰ কিমান থাকিব জিৰ' থাকিব ধৰি লোৱা এটা সময়ত টি হৈ গ'ল টি হোৱাৰ পাছত ধৰি লোৱা ইয়াৰ পেৰে এক্স গুচি গ'ল অ'কে ইয়াৰ পেৰে যদি এক্স গুচি যায় ইয়াতে এক্স আহিব নে নাহিব আহিব হয় এণ্ড ধৰি লোৱা এনত মাইনাছ এক্সটোক মই এটি বুলি লিখি দিলোঁ আৰু এই এক্সটোক মই কে টি বুলি লিখি দিলোঁ অ'কে তো মই এইটো লিখিব নোৱাৰিম জানো এটি ইজ ইকুৱেলছ টু এ নট মাইনাছ কে টি বুলি পাৰিম নে নোৱাৰিম কাৰণ চোৱা ইয়াৰ পৰা যদি এক্স গুচি যায় এক্সটো যাব ক'ত ইয়াতেহে যাব হয়নে নহয় ইয়াৰ পৰা ৰিয়েকশ্যনটো আহিল নে নাই আহিল এইটোক কয় জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন ইয়াৰে টি হাফৰ ফৰ্মুলা এটা সোধে টি হাফ কি হ'ব ইয়াৰে ডেৰিভেশ্যন হৈ গ'ল টি হাফৰ ফৰ্মুলা কি হ'ব টি হাফ মানে কি হোৱাট ইজ টি হাফ টাইম when half of reactant converted into product সেইখিনি সময় যেতিয়া এই এৰ আধা পৰ্চন বিত কনভাৰ্ট হয় বা ৰিয়েক্টেণ্টৰ আধা পৰ্চন প্ৰডাক্টত কনভাৰ্ট হোৱা সময়খিনিকে টি হাফ বুলি কোৱা যায় অ'কে চ' টি হাফত কি হয় যে আধা প্ৰডাক্ট আধা ৰিয়েক্টেণ্ট গুচি যায় চ' যদি ইয়াতে আমি টি হাফৰ কথা চাওঁ যদি ইয়াতে টি হাফ অ'কে ৰিয়েকশ্যন এটা লিখি দিওঁ এ বি আছে এ নট আছে জিৰ' আছে টি ইকুৱেলছ টু জিৰ' টি হাফত কি হ'ব ইয়াৰ পৰা আধা যাব হয়নে নহয় টি হাফত কি হ'ব লাগিব ইয়াৰ পৰা আধা যাব লাগিব ইয়াৰ পৰা যদি আধা যায় কিমান বাচিব আধাইটো বাচিব তো এ নট বাই টু বাচিব হয়নে নহয় আৰু ইয়াতে কিমান ফৰ্ম হ'ব ইয়াতেও এ নট বাই টু ফৰ্ম হৈ থাকিব কিয় কাৰণ নাথাকিছে ৰাইট চ' এ নট বাই টুতে আমাৰ কি হয় এতিয়া আমি জানো আৰু এতিয়া কি হয়
এ নট মাইনাছ কে টি চ' যদি মই এই ৰিয়েকশ্যনটো বনাব চাওঁ এ এট টাইম ইজ ইকুৱেলছ টু এ নট মাইনাছ কে টি বুলি এ এট টি মানে কি বুজাই আছে আমাক এ এট টি মানে হয় তোমাৰ সেয়া কি কৈছিল এইটো क्या कहते थे उसको मैं भूल गया या এ এট টি কিমান হ'ব এ নট বাই টু হ'ব লাগিব হয়নে নহয় কাৰণ হাফ ৰিয়েকশ্যনো চাই আছোঁ এতিয়া এ নটটো একে থাকিব মোক লাগে কিহৰ ভেল্যু টি হাফৰ ভেল্যু লাগে চ' এতিয়া টি হাফ বুলি লিখি দিলোঁ এতিয়া যদি ইভাগে আহি যায় মাইনাছ এ নট বাই টু হ'ব ইকুৱেলছ টু কে টি হাফ হ'ব মাইনাছ আছে আকৌ মাইনাছ মাইনাছ কেঞ্চেল যদি যায় টি হাফ ইজ ইকুৱেলছ টু এ নট বাই টু কে আহে এইটো মনত ৰাখিবা এইটো হয় জিৰ' অৰ্ডাৰ ৰিয়েকশ্যনৰ বাবে টি হাফৰ ফৰ্মুলা জিৰ' অৰ্ডাৰ ৰিয়েকশ্যনৰ ৰিয়েকশ্যনটো লিখি দিলোঁ এবাৰ লাষ্ট ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যনত কি হ'ব লাগিব আৰ ইকুৱেলছ টু কে এ টু দি পাৱাৰ 1 থাকিব লাগিব কাৰণ তেতিয়াহে অৰ্ডাৰ অফ দ্য ৰিয়েকশ্যন কিমান হ'ব 1 হ'ব অ'কে এবাৰ ধৰি লোৱা ইয়াতে ডাইৰেক্ট মই ফৰ্মুলাটো লিখি দিওঁ কে ইজ ইকুৱেলছ টু 2.303 ডিভাইডেড বাই টি লগ এইটো ডেৰিভেশ্যন নাহে আগতে কৈ থৈছোঁ এ নট ডিভাইডেড বাই এ টি ধৰি লওঁ এটা প্ৰডাক্ট আছে এৰ পেৰে পি গিছে টি ইকুৱেলছ টু 0 টিটো কিমান থাকিব এ নট থাকিব হয়নে নহয় এনেটো কিমান থাকিব 0 থাকিব এটা সময়ৰ পাছত ইয়াৰ পৰাতো কিবা গুচি যাব ৰাইট ধৰি লোৱা এক্স গুচি গ'ল আৰু এটা কিমান থাকিব ইয়াতে এক্স থাকিব এই এ নট মাইনাছ এক্সটক মই যদি এ টি ধৰি লওঁ তো এ টিটো এইটো নহ'ল জানো হ'লে নহয় হ'ল কে ইকুৱেলছ টু 2.303 টি লগ এ নট ডিভাইডেড বাই টি এই ৰিয়েকশ্যনটো ডাইৰেক্ট মনত ৰাখিবা আৰু একবাৰ টি হাফৰ ফৰ্মুলা ডেৰিভেশ্যন কৰোঁ টি হাফত কি হ'ব লাগিব এই এ টি ভেলুটো যে আছে এ টি ভেলুটো যে আছে এ নট বাই টু হ'ব লাগিব ইটছ ডেফিনেট থিং হ'ব লাগিবই কে ইজ ইকুৱেলছ টু 2.303 টি হাফ লগ অফ এ নট ডিভাইডেড বাই এ নট বাই টু এই দুটাটো ওপৰত যাই পাব ইকুৱেলছ টু 2.303 টি হাফ লগ অফ টু লগ অফ টুৰ কিবা এটা ভেলিউ হয় কে এনেকৈ তুমি তাৰপিছত ভেলিউগিলা যদি প্লেচ কৰা তুমি পাবা 0.693 ডিভাইডেড বাই কে এইটো টি হাফৰ ডেৰিভেশ্যন ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যনটো এনেকৈ লিখা যায় তাৰ টি হাফৰ ভেলিউ এনেকৈ ওলোৱা যায় জিৰ' অৰ্ডাৰ ৰিয়েকশ্যনৰ এনেকৈ আৰু মই তোমাক জিৰ' অৰ্ডাৰ এণ্ড ফাৰ্ষ্ট অৰ্ডাৰৰ ৰিয়েকশ্যনৰ ডেফিনিশ্যন কৈ দিওঁ জিৰ' অৰ্ডাৰৰ ডেফিনিশ্যন যোনটো ৰিয়েকশ্যনত অৰ্ডাৰ অফ দ্য ৰিয়েকশ্যন 0 হয় সেইটোক জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন কোৱা যায় এণ্ড যোনটো ৰিয়েকশ্যনত অৰ্ডাৰ অফ দ্য ৰিয়েকশ্যন 1 হয় সেইটোক ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন কোৱা যায় অ'কে এইটো পাৰ্টৰ পৰা জিৰ' অৰ্ডাৰ এণ্ড ফাৰ্ষ্ট অৰ্ডাৰ পাৰ্টৰ পৰা আহিলে ডেৰিভেশ্যন আহিব কোনটো ডেৰিভেশ্যন আহিব টি হাফৰ ডেৰিভেশ্যন আহিব যোনটো মই যদি লাগে আৰু বুজাই দিম একো ইছ্যু নাই সেইটোত অ'কে আৰু টি হাফত হয় কি টি হাফৰ ডেফিনেশ্যনটো কি যিমান সময়ত ৰিয়েক্টেণ্টৰ আধা পৰ্চন প্ৰডাক্ট হৈ যায় বা ৰিয়েক্টেণ্টৰ আধা কনচেণ্ট্ৰেশ্যন প্ৰডাক্ট হৈ যায় আৰু যদি ৰিয়েক্টেণ্টৰ আধা যদি প্ৰডাক্ট হৈ যায় তো ৰিয়েক্টেণ্টৰ লগত বাষ্প কিমান মানে ধৰি লোৱা 100 আছে মোৰ পৰা যদি আধা যায় মোৰ লগত বাষ্প কিমান 50 তো বাচিব ৰাইট অ'কে এণ্ড দেন তাৰপৰা কি কি সুধিব পাৰে এই চেপ্টাৰটোত মই কৈ দিলোঁ দিছ ইজ অল দিছ চেপ্টাৰ কেন আস্ক আৰ্হেনিয়াছ ইকুৱেশ্যনছৰ সেইখিনিৰ অহাৰ ইমান চান্স নাথাকে যিমান ইয়াৰ পৰাই আহিব অ'কে